বিশ্ব শৰ্মা চৰকাৰ দিনত অসমত আমি SC আৰু ST মানুহবিলাক সুৰক্ষিত হোৱা নাই। আমাক অৱহেলা কৰা হৈছে। আমাৰ সুবিধাবিলাক সাংবিধানিক অধিকাৰবিলাক কৰ্তন কৰিছে আৰু শেহতীয়াকৈ 2023 চনত আমাৰ বিষয়া কৰ্মচাৰীসকলৰ পদোন্নতি ৰিজাৰ্ভেশ্যন কাটি দিলে। অৰ্থাৎ জ্যেষ্ঠতা ধাৰাবাহিকতা বা কনচিকুৱেঞ্চ চিহ্ন যি পাব লাগে এইটো কৰ্তন কৰি দিলে। যাৰ বাবে আমি যোৱা এটা বছৰ নেশ্যনেল কমিশ্যন ফৰ চিভিল কাষ্ট আৰু চিভিল ট্ৰাইব্যুনেল আমি গোচৰ ৰুজু কৰি আমি বিভিন্ন সময় ইয়ালৈ অহা যোৱা কৰি আছোঁ। আজি আপোনাৰ নেশ্যনেল কমিশ্যন ফৰ চিভিল কাষ্টৰ অধ্যক্ষ কিশোৰ মাকলা ডাঙৰীয়াই শুনানি অনুষ্ঠিত কৰিছিলে আৰু এই শুনানি বৰ সৌহাৰ্দ্যপূৰ্ণ হৈছিলে। শুনানিত বিস্তৃত কথা বতৰাবিলাক আলোচনা হৈছে। আমি অনুসূচিত জাতি যুৱস্ত পৰিষদ আৰু কাৰ্বি সপ্তাহখনে আমাৰ যিবোৰ দাবী দুবা আমাৰ যিবোৰ সমস্যা সম্পূৰ্ণ সবিস্তাৰে তথ্য পাতি আমি দাখিল কৰিছোঁ আৰু ঠিক তেনেদৰে আমি যিবোৰ দাখিল কৰিছোঁ বেকলগৰ আমাৰ সমস্যা আছে, আমাৰ কনচিকুৱেঞ্চ চিনিয়ৰিটি যিটো কৰি দিলে সেই কথাটো ক'লোঁ। ঠিক তেনেকৈ আমাৰ ওৱান মেন কমিশ্যন হৰি সোণোৱালৰ যিটো আমাৰ ৰিপৰ্ট আছে সেই ৰিপৰ্ট মানি লোৱা নাই চৰকাৰখনে বা প্ৰতিফলন কৰা নাই বা বিভিন্ন যিবোৰ সমস্যাৰ কথা ক'লোঁ। তাৰপিছত অসম চৰকাৰ যিগৰাকী বিষয়া আহিছিলে জইণ্ট ছেক্ৰেটাৰী লেভেলত চক্ৰৱৰ্তী উপাধিৰ, তেখেতে কিন্তু অসম চৰকাৰে যিবোৰ কথা বতৰা আয়োগক সুধিলে কোনো ধৰণৰ কথা বতৰা ক'ব নোৱাৰিলে আৰু কথা বতৰাবিলাক যেতিয়া ক'ব নোৱাৰিলে বা আমাৰ যিবোৰ সমস্যা এই সমস্যাবোৰ যেতিয়া প্ৰতিবেদন দিব নোৱাৰিলে তেতিয়াহ'লে আয়োগে আকৌ সিদ্ধান্ত ল'লে যে অতি শীঘ্ৰে মুখ্য সচিব পৰ্যায়ৰ বা কমিশ্যনাৰ মানে ছেক্ৰেটাৰী লেভেলৰ বিষয়া ইয়াৰ আয়োগলৈ মাতিব আৰু সকলোবোৰ তথ্য পাতিসহ অৰ্থাৎ বেকলগ কিয় পূৰণ নকৰিলে, বেকলগৰ বৰ্তমান পজিশ্যন কি আছে, অসমত কিমান বেকলগ আছে, অসমত আপোনাৰ কনচিকুৱেঞ্চ চিনিয়ৰিটি কিয় কৰ্তন কৰি দিলে, ইয়াৰ আইনী কি ব্যৱস্থাপনা আছে, অসম চৰকাৰে SC ST কিয় সিদ্ধান্ত এনেকৈ ধৰণৰ লৈছে, এই গোটেই কথা বতৰাবিলাক অতি শীঘ্ৰে দিল্লীত আহি পেলাই ক'বহি লাগিব। এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চৰকাৰ স্পষ্টভাৱে জনাই দিছে যে SC ST মানুহক বঞ্চনা কৰা নচলিব। বঞ্চনা কৰিলে অনুসূচিত জাতি ৰাষ্ট্ৰীয় আয়োগে ইয়াৰ কাৰণে সকলো ব্যৱস্থা ল'ব বুলি কৈছে। আমি সন্তুষ্টি প্ৰকাশ কৰিছোঁ। আমি আয়োগৰ অধ্যক্ষ আৰু বিষয়াবোৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমি কাৰ্বি সপ্তাহখন অনুসূচিত যুৱস্ত যিসকল বিষয়া আমাৰ কৰ্মকৰ্তা অংশগ্ৰহণ কৰিলোঁ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।